যদি কেতিয়াবা ৰকিবুল হুছেইনৰ দৰে ব্যক্তিক যদি বিজেপিত ল'বলৈ হয় তেনেহ'লে কাজিৰঙাৰ গড়ক মই সুধিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। এনেকুৱা এটা পৰিস্থিতি আহিছে। গতিকে আপোনাক মই ক'ব নালাগে তেতিয়া আৰু এতিয়াৰ পৰিস্থিতিটোৰ কথা। এইটো আচলতে হৈছিল কিয়? উভতি যাব লাগিব বহুত বছৰ আগলৈকে। এয়া 2012 চন পাবগে লাগিব। এই বন্যপ্ৰাণী সুৰক্ষাৰ বাবে যিসমূহ বনৰক্ষীসকলৰ হাতত যিসমূহ অস্ত্ৰ দিয়ে, হয়, হয়। সেই অস্ত্ৰক লৈ প্ৰায়ে অভিযোগ থাকে। নমস্কাৰ। নমস্কাৰ, ডক্টৰ পৰিৱেশৰ ডাঙৰীয়া। ক্ষেত্ৰত আপুনি বহুখিনি এতিয়ালৈকে কৰিলে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে সমগ্ৰ অসমখন আপুনি ঘূৰিছে, উত্তৰ পূৰ্বাঞ্চল আপুনি ঘূৰিছে, হয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আপুনি গৈছে হয়। আৰু স্পেচিয়েল PCCF হিচাপে আপুনি অৱসৰ গ্ৰহণ কৰিলে। গতিকে মই অভিজিত ৰাভা ডাঙৰীয়াক এইটোৱেই প্ৰথম সুধিব বিচাৰিম যে এই সময়ছোৱাত এ আপুনি অৱসৰ গ্ৰহণ কৰাৰ পিছত আৰু অৱসৰ গ্ৰহণ কৰাৰ আগত বহু এনে অভিজ্ঞতা আপোনাৰ জীৱনত আছে যিবোৰ অভিজ্ঞতা আপুনি এ, বহু এনে অভিজ্ঞতাৰ সন্মুখীন হৈছে যিবোৰ কথা এ, বহুতে হয়তো নাজানিব পাৰে, বহুতে হয়তো নাজানে আৰু জনাৰ প্ৰয়োজন বুলি আমি ভাবোঁ বাবে এই অনুষ্ঠানলৈ আপোনাক আজি আমন্ত্ৰণ জনাই আনিছোঁ। বিষয় হৈছে এইটোৱেই যে বৰ্তমান সময়ত সেই আমি যদি কিছুদিনৰ আগলৈ উভতি যাওঁ, আপোনাৰ সেই যি চাকৰিকালৰ দিনবোৰৰ কথা আমি যদি আপোনাক সোধোঁ, এ এনেকুৱা ধৰণৰ কিছুমান অভিজ্ঞতা হয়তো আপোনাৰ আছিল, যিবোৰ অভিজ্ঞতা হয়তো শিহৰণকাৰী, যিবোৰ অভিজ্ঞতা হয়তো বহুত আমোদজনক আপোনাৰ বাবে। তেনেকুৱা ঘটনা এটাৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ, কি ক'ব? আমোদজনক ঘটনা এজন বনবিষয়া সাধাৰণতে নাথাকেই। হুম, আমাৰ সময়টো এনেকুৱা আছিলে, তেতিয়া আমি ৮০ দশকৰ মাজভাগত ষ্টেট কেডাৰত আমি উপস্থিত হওঁহি। হুম, কামেই কাম আছিলে, হুম, কাৰণ ডিভিজনবোৰ আছিল বৰ ডাঙৰ। হুম, অবিভক্ত ডিভিজনবিলাকত কামৰ শেষ নাছিল, হুম, পৰা নাছিলে। হুম, দুজনকে আমি সহকাৰী আহ, বন সংৰক্ষক থাকোঁ। হুম, এজনে মূৰে ওলাই গ'লে আনজনে আন মূৰে ওলাই যাবলগীয়া হয়। হুম, আৰু এটা সপ্তাহৰ মূৰত আকৌ লগ পাওঁহি হেডকোৱাৰ্টাৰত। হুম, গতিকে আমাৰ নকওঁ যে বৰ আমোদজনক থকা কামবোৰ আছিলে, হুম। বৰ চিৰিয়াছ কামেই আছিলে। শিহৰণকাৰী হয়তো ঘটনা আছে বহু। হৃহৰকাৰী ঘটনা বহুতখিনি থাকেগে তাৰ মাজে মাজে। হুম, মনত পেলোৱাও টান, কাৰণ আমি চাকৰি কালত প্ৰায় দগধা হৈ যাওঁ এক প্ৰকাৰ। হুম, তাৰ ভিতৰত এটা মনত পেলাই দিওঁ। আজিকালি মানুহবিলাকে নাজানেই এইখিনি কথা। এটা হ'ল পৰুৱাই পোৱা। পৰুৱাই পোৱা। এইটো কেনেকুৱা? পৰুৱাই পোৱা, হুম, এইটো পৰুৱাই নাপায়। হুম, পৰুৱাই আহি আপোনাৰ গাত নুঠেহি হুম, বা চেৰি খাবলৈও নুঠেহি আপোনাৰ গাত থকা। হুম, কিন্তু আচলতে হৈছে কি, সেয়া হ'ল এক ধৰণৰ টেৰেষ্ট্ৰিয়েল নেভিগেশ্যনত আউল লাগি যায় হুম, মনৰ ভিতৰতে। হুম, হয়তো ওচৰতে আছে বাটছোৱা, অৰণ্যৰ পৰা ওলাই অহা, কিন্তু আপোনাৰ আউল লাগিব, বাট বিচাৰি নাপাব। সন্ধিয়া হ'বগে, আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যন বাঢ়িব। একেটা জেগাতে আপুনি ঘূৰি ফুৰিব, ওলাই আহিব নোৱাৰিব। হুম, ইয়াৰ মূলতে হৈছে কি, আমাৰ জংঘলৰ অৰিয়েণ্টেশ্যনৰ অভাৱ। হুম, এতিয়াও বহুতৰে হ'ব সেইটো। অভাৱটো কেনেধৰণৰ, সোমাওঁতে বাটত চিন দি যাব লাগে। হুম, চিন দি নগ'লে এই বিপদটো হয়। হুম। বা আমি চি ঘূৰি আহিব নোৱাৰি। ওলাই আহিব নোৱাৰি, হুম, কিন্তু চিন দি যাব লাগে। হুম, ওপৰতে চিন দি যাব লাগে। আৰু চিন দি গৈ থাকিব লাগে, যাতে আপুনি গম পায় আপুনি কোনফালে আহিলে নে সেই বাটতে আকৌ উপস্থিত হৈছেহি। হুম, বেলেগ এটা বাট ল'ব লাগে। হুম, তেনেকুৱা এবাৰ হৈছিলে মোৰ বৰপানী ৰিজাৰ্ভ ফৰেষ্টত, তেতিয়া নগাঁৱত। হুম, মই সহকাৰী সংৰক্ষক থাকোঁতে, বন সংৰক্ষক থাকোঁতে, বৰপানী ৰিজাৰ্ভখন তেতিয়া গেজেপ মৰা আছিলে। হুম, মাধৱপুৰ মাধৱপুৰ চাব বিটটো পাৰ হৈ গ'লে এই বন অঞ্চলখন পায়। হুম, বিৰাট বিশাল আছিলে। সেইখন এফালে লগাইছিলে চিডানী ৰিজাৰ্ভ ফৰেষ্ট, আৰু এফালে লগাইছিলে হোজাই। হুম, হাতীও আছিল তাৰ ভিতৰত, হুম, আৰু তাৰ ভিতৰত কেইবাখনো হাবিতো দিয়া দলং বা গজাল ওলাই থকা কিছুমান সৰু সৰু কাঠৰ দলং। হুম, সিফালেদি কিবাকে যদি চকা ফুটে জীপখনৰ, ওলাই অহাৰ উপায় নাই। যদি আপুনি গৈছেও বা চাইকেলেৰে, হুম, যদি চাইকেলৰ চকা ফুটে, আপোনাৰ উপায় নাই। হুম, হয় চাইকেল কান্ধত লওক, ওলাই আহক তেনেকে, নহ'লে চাইকেল ঠেলি ঘূৰাই আহক। হুম, হুম।
আৰু যদি কিবাকে আপোনাৰ চকাশ পতিতে 4টা, আপুনি বহি থাকিবও নোৱাৰে, গতিকে আপুনি খোজ ল'ব লাগিব দক্ষিণলৈ নহ'লে উত্তৰলৈ। উম, দক্ষিণলৈ গ'লে বৰপানী নদী পাবহি, উম, সিপাৰে পাব পইথালাকচু সৰু চহৰখন বা গাঁওখন তেতিয়াৰ দিনৰ। উম। কিন্তু তাৰ কৰিবলৈ গ'লেও হাতীৰ মুখত পৰা কেইবাবাৰো এনেকুৱা ধৰণৰ ঘটনা হৈ থাকিব। কিমান চনৰ কথা? সেয়া 1986ৰ কথা, জুলাই মাহৰ কথা কৈছোঁ, উম, গৰম দিন। গৰম দিনৰ কথা কৈছোঁ। উম, তেনেকৈ দুবাৰ হৈছে তাতে। উম, আৰু এনেকুৱা কথা পিছলৈ হৈছে মোৰ মানাহত। মানাহত যেনিবা সিদিনাখন গৰুচাৰা অঞ্চলত হৈছিলে, গৰুচাৰা বুলি কোৱা অঞ্চলটোৰ নাম। হাতীৰ ওপৰত আমি 11জন মানুহ আছিলোঁ, উম, 11টা হাতীত বা প্ৰায় 20টা হাতীত। মাওতেই ভুল কৰিছে এইটো। উম, পিছত দেখোঁ GPS যন্ত্ৰ চাই দেখোঁ যে আমি চাৰ্কুলাৰ এটা বছৰত ঘূৰি আছোঁ, লাইটত ঘূৰি আছোঁ। গতিকে সেই যন্ত্ৰটোৰ সহায়তে আমি ওলাই আহিব পাৰিলোঁ সেই পৰুৱাই পোৱা অঞ্চলৰ পৰা। উম, বহুতৰে হ'ব, এতিয়া হ'ব, উম। হাবিয়নি ডাঠতে হয়। এইটোৱে পৰুৱাই পোৱা এটা সৰু কাৰবাৰহে কওঁ হয়তো। এ, তেনেকুৱা অভিজ্ঞতা হয়তো বহু আছে। গতিকে সেইখিনি কথা আমি পিছত পাতিম। কিন্তু এই মুহূৰ্তত আমি প্ৰথমতেই যিহেতু অনুষ্ঠানটোৰ আৰম্ভণিতে আমি আপোনাৰ যিবোৰ শিহৰণকাৰী কাহিনী বা বৰ্ণনা আপোনালোকৰ আছে, সেইবোৰ আমি জানিবলৈ চেষ্টা এইবাবেই কৰিব বিচাৰিছোঁ যে দৰ্শকসকলেও ভাল পাব। গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে এই মুহূৰ্তটোত অসমত হাতী মানুহৰ সংঘাত হাতী আটাইতকৈ বৃদ্ধি। মানুহ, হাতী বান্দৰ, উম, বান্দৰ মানুহ এনেকুৱা ধৰণৰ ঘটনা। খুবেই প্ৰাবল্য বাঢ়িছে। উম। কিন্তু এটা উপায় আছে কথা, নে কিবা? হয়, উপায় বুলি কোৱাৰ আগতে এটা কথা ক'ম দেই। মই কটু শব্দ এটা প্ৰয়োগ কৰিম। উম, এই যে কয় যে সংঘাত, উম, সংঘাতটো হোৱা নাই। যাউতিযুগীয়া আমাৰ যিটো সম্পৰ্ক হাতী মানুহৰ মাজত আছে, হাতী বান্দৰৰ মাজত আছে, সেয়া সংঘাতলৈ পৰিৱৰ্তন কোনে কৰিলে? মানুহে কৰিছে। আৰু কোনো এশ্ৰেণী মানুহে কৰিলে, যিটো শ্ৰেণী আছিলে কৰ্পৰেট গোষ্ঠী, উম, বন্যপ্ৰাণী সংৰক্ষণৰ নামত কৰ্পৰেট গোষ্ঠীৰ সৃষ্টি হৈছিলে 2007 চনত। উম, তেওঁলোকে এই শব্দটো প্ৰথমতে ভাৰতলৈ লৈ আনে। উম, ভাৰতেই প্ৰভিজিং জেগা, উম, য'ত কৰ্তৃক শব্দটো লগালে কিছু লাভৱান হ'ব পাৰি। আমাৰ বন বিভাগে কি কৈছিল তেতিয়া? উম, কৈছিলে যে সংঘাত নোহোৱা বুলি কোৱা নাছিলে। উম, ৱাইল্ড লাইফ ডিপ্ৰেডেশ্যন বুলি কৈছিলে আৰু ৱাইল্ড লাইফ ক্ৰপ ডেমেজ বুলি কৈছিলে। উম, যদি খেতিৰ ক্ষতি হয় বা যদি মানুহ মাৰে, ৱাইল্ড লাইফৰ দ্বাৰা প্ৰাণ যোৱা বুলি কয় খুব বেছি। হা, উম, কোনোদিনে সংহাৰ বা কিলিং বা সংঘাত কৰা হোৱা নাছিলে। আৰু সংঘাত হ'বলৈ হ'লে প্ৰথমে আপোনাৰ মোৰ মাজত মনোমালিন্য হ'ব লাগিব। উম, মনোমালিন্য হ'ব লাগিলে কথা পাতিব লাগিব। উম, কেতিয়া হয়তো আমি হাতীৰ লগত কথা পাতিছিলোঁ বাৰু, হুম, হয় নহয় জানো? কথাটো লজিকেল কথা এইটো এটা। এই সংঘাত বাদ দি আমি যদি কওঁ যে এইটো এটা এনমেলি, উম, হাতী আৰু মানুহৰ মাজত যিটো সহাৱস্থান, সেইটো এটা এনমেলি বা এটা এনমেলাছ এটা ডেভেলপমেণ্ট ঘটিছে। ক'ৰবাত এটা হিনহেৰি ঘটিছে। সেই বুলি ক'লে ভাল হ'ব যেন পাওঁ। উম, হাতী মানুহৰ সংঘাতত এটা দেখা যায়, এতিয়া আমাৰ উত্তৰ পাৰে জিনেটিকেলি উম, দুবিধ হাতী আছে। এই মই কোট কৰিছোঁ এইটো TN বিদ্যা, ডক্টৰ TN বিদ্যাৰ পেপাৰৰ পৰা। আৰু দক্ষিণ পাৰে আছে তিনিবিধ জেনেটিকেলি ডিফাৰেণ্ট হাতী। হাতীৰ সংখ্যাও কমি আহিছে, তেওঁলোকৰ যিবোৰ বাসস্থান সেইবোৰ ভাগি ছিগি আহিছে। যেনে ক'লো বৰপানীৰ কথা, এই ভাগি ছিগি অহা বাসস্থানৰ কাৰণে তেওঁলোকৰ টিকি থকাটোৱে মহা মুস্কিল হৈছে। উম, মানুহৰ ঠাইলৈ সোমাই আহে, সেইটোৱে এনমেলি। বা মানুহ সোমাই গৈছে সেইবোৰ জেগাত, উম, সেইটো এটা এনমেলি। এইটো এটা স্পেচৰ কনষ্ট্ৰেইণ্ট, এটা স্পেচ বোলা বস্তু ধৰি লওঁ, এটা দেশৰ কথা যদি ভাবোঁ বা স্পেচৰ কথা যদি ভাবোঁ, সেই স্পেচৰ মানে এইটো আমি উপযোগিতা কেনেকৈ কৰিম, কেনেকৈ আমি সেইটো ব্যৱহাৰ কৰিম, তাৰে এটা প্ৰব্লেম এটা হৈছে। আগতে আহোমৰ দিনত হেনো উম, হাতীৰ ভাগে আছিলে, মানুহৰ ভাগে আছিলে। এতিয়া আপুনি উভতি যাওঁ যদি আমি গোৱালপাৰা জিলালৈ, মোৰ নিজৰ জিলালৈ, উম, 1991 চনলৈকে হাতী আমাৰ গোৱালপাৰালৈ অহাই নাছিলে। হাতী আছিলে গাৰো পাহাৰত, আমি আছিলোঁ, মানুহখিনি আছিল গোৱালপাৰাত। গাৰো হিলছত হাতী আৰু মানুহবোৰ সিফালে সহাৱস্থান কৰি আছিলে। উম, এতিয়া কেলে এইটো হ'ব ধৰিলে?
কিবা এটা হৈছে কাৰো পাহাৰত, পাহাৰ কাটি ঘৰ বনাইছে। হ'বও পাৰে, আমি উম, ভালদৰে নাজানো। উম, বা হাতীৰ ওপৰত অত্যাচাৰ হ'ব পাৰে, মাইনিং হ'ব পাৰে কাৰোৰ পাহাৰত। সেইখিনি গোৱালপাৰাত আহি সোমালেহি ছেফ এৰিয়া বিচাৰি পেলাই। এই যিটো হাতী আমি নোসোমালেও যিটো সোমাই গ'ল আমাৰ মাজলৈ, উম, এই এটা এনমেলি এটা হৈছেই। ইয়াৰ ফলত হৈছে কি, কোনদিনে হাতী নোসোমোৱা অৱস্থাত যেতিয়া হাতী সোমালেহি, তেতিয়া আমাৰ মাজত এটা চেডেলি ভেডেলি অৱস্থা হ'ল। উম, কিছুমান হাতী মাৰিলে, ইলেক্ট্ৰিচিটি দি, শ্বক দি মাৰিলে, কিছুমান দি মাৰিলে, উম। কিছুমান থাকি গ'ল, কিছুমানে হাতীখিনি এতিয়া নোযোৱা হ'ল। এইখিনিয়ে ছেফ এৰিয়া বুলি ভাবি পেলাই। যিহেতুকে বনাঞ্চল বিশেষ নাই সেইফালে, বিশেষ ডাঙৰ এটা অঞ্চল পৰিভ্ৰমণ কৰি ফুৰে। ধানৰ ধানৰ বতৰত হওক, বিভিন্ন বতৰতে হওক পৰিভ্ৰমণ কৰি ফুৰে, আৰু তেওঁলোকে এভইড কৰি আছে কনফ্লিক্টবিলাক হাতীয়ে নিজেই। সেই বান্দৰৰ প্ৰসংগটো আনিলে। বান্দৰ আৰু এতিয়া এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে যে খেতি এটা কৰিবলৈ দিগদাৰ হয় বুলি কয় মানুহে। হয়, হয়, এইটো মই নিজেও পাইছোঁ। মই নিজৰ অমিতা কেইবাজোপাও খালে, উম, মোৰ ছজিনা সোপাও খালে। উম, দিগদাৰী এইটোৱেই যে বান্দৰৰ কাৰণে যিটো প্ৰতিবিধান আছে, বৰ এক্সপেঞ্চিভ। উম, আপোনাৰ এইডোখৰ যদি বাৰী আছে, উম, যথেষ্ট ডাঙৰ যদি বাৰী হয়, ধৰি লওক 7 বিঘা বাৰী, এপুৰা বাৰী, গোটেইখন আপুনি যদি ভালদৰে ঘেৰি নিদিয়ে, এতিয়া মানে আমাৰ এনাৰ্জাইজ ফেঞ্চিঙেৰে, বান্দৰ সোমাব। আমাৰ সাধাৰণ ঘৰবোৰততো ফেঞ্চিং দিয়া নাযায় তেনেকৈ, এনাৰ্জাইজ ফেঞ্চিং দিয়া নাযায়, কষ্টলিও হয়, উম, গতিকে বান্দৰ সোমায়। বান্দৰৰ কাৰণে আৰু এটা সৰু উপায় এটা আছে, সেইটো হৈছে গ্ৰীজ আৰু পোৰা মবিল। উম, গ্ৰীজ আৰু পোৰা মবিল যদি বেৰত লগাই ৰাখে ফেঞ্চিঙত, হাতত লাগিলে বৰ কষ্ট পায়, কিন্তু সেইটো অমানসিক কথা, উম, ঠিক নহয়। আৰু কেতিয়াবা এনেকুৱা সংঘাত হয় বান্দৰ আৰু মানুহৰ মাজত, যে খেতি কৰা বাদ দিয়ক, খোৱা বোৱা বস্তু বাদ দি দিয়ে। উম। তেনে ক্ষেত্ৰত অলপমান মই ভাবোঁ বান্দৰ চাই টাঙোন কেতিয়াবা ক্ষেত্ৰত, উম। নহ'লে ইমানকৈ বাঢ়ি যাব দিব নোৱাৰি। বিভাগৰ তৰফৰ পৰা, বন বিভাগৰ তৰফৰ পৰা, চৰকাৰৰ তৰফৰ পৰা এই ক্ষেত্ৰত পদক্ষেপ ল'ব পৰা কিবা ব্যৱস্থা আছেনে নাই? এটা পদক্ষেপ আমাৰ ৰিটায়াৰ্ড বন বিভাগৰ ফালৰ পৰা আগবঢ়োৱা হৈছিলে, সেইটো হৈছিলে ষ্টেৰিলাইজেশ্যন। এইটো কৰি পেলাই বহুত জেগাত, বহুত ঠাইত, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশত আহ, কৃতকাৰ্য হৈছে বুলি শুনা গৈছে। উম, অসমত কিমান দূৰ সেইটো হ'ব নাজানো, আইনী অলপমান পেচো আছে ইয়াতে। উম। এ, এই বহুখিনি কথা আমি পাতিব লাগিব। তাৰ মাজতে মই এইটোৱে সুধিব বিচাৰিছোঁ এই মুহূৰ্তত। আপুনি হাতী মানুহৰ বিষয়টো উত্থাপন কৰিলে, বান্দৰ আৰু মানুহৰ এই সমস্যাটো সমাধান কৰাৰ এটা পথ আছে বুলিও আপুনি সেই বক্তব্যটো আপুনি দিলে। গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে এই সময়ছোৱাত এ, অসমৰ প্ৰেক্ষাপটত আমি বা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বা সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটতেই চাওঁ যে গোলকীয় উষ্ণতাৰ এটা প্ৰসংগ আহি পৰিছে। এ, উত্তাপ ইমানেই বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে যে মানুহ জীয়াই থকাৰ বাবে, জীৱকুল জীয়াই থকাৰ বাবে কিমান এটা অসুবিধাৰ মাজলৈ গৈ আছে পৰিৱেশৰ এই ফলশ্ৰুতিত আমি সেয়া দেখিছোঁ। পৰিৱেশৰ ওপৰত আমাৰ যিটো গুৰুত্ব থাকিব লাগিছিল নথকাৰ বাবে, পৰিৱেশৰ ওপৰত আমি যি অন্যায় কৰিছোঁ সেই অন্যায় কৰাৰ বাবে এনেকুৱা ধৰণৰ এটা অৱস্থাৰ সৃষ্টি হৈছে বুলি ক'ব বিচাৰে। কি ক'ব এই গোলকীয় উষ্ণতাক লৈ? আপুনি চাওক, গোলকীয় উষ্ণতা বাদ দিয়ক, আমাৰ অসমৰ অৱস্থাই চাওক। আমি যদি উভতি যাওঁ, যেতিয়া ব্ৰিটিছ আহিছিলে, ৰিচেণ্টলি আমাৰ ইয়াণ্ডাবু সন্ধি 200 বছৰ হৈ গ'ল, সকলোৱে জানে। উম, ব্ৰিটিছসকল সোমোৱাৰ এইটো আছিলে 1826 চন, 24-26 চন, আৰু ওলাই গ'ল 1947ত। উম, 100 বছৰ কিছু অধিক কাল সময়। উম, এইটো সময়ত চাহ বাগিচাৰ কাৰণেই মোকলালে কিমান হাবি, প্ৰাকৃতিক হাবি, সেইটো হৈছে 4000 স্কুৱেৰ কিলোমিটাৰ। উম, এটা অভাৱনীয় এটা জিঅ'গ্ৰাফিকেল এৰিয়া, উম, 4000 স্কুৱেৰ কিলোমিটাৰ, 4000 স্কুৱেৰ কিলোমিটাৰ আঁতৰাই দিলে,
আমাৰ লেণ্ড ইউজ পলিচি সলনি হৈ গ'ল। হুম, ইয়াৰ পিছত কথাটো হৈছে কি, হুম, খেতি খোলাৰ কাৰণে আমি মুকলিলে 6,000 স্কুৱাৰ কিলোমিটাৰ, হুম, টোটেল লছ আমাৰ 10,000 স্কুৱাৰ কিলোমিটাৰ। হুম, আমি সেইটো সময়ত গম পালোঁ কি নাপালোঁ ক'ব নোৱাৰোঁ, পিছলৈ হয়তো গম পাম হুম, যে আমাৰ যিটো থ্ৰেছ হোল্ড যিটো আছে, হুম, যি এইটোলৈকে আমাৰ লক্ষ্মণ ৰেখা, ইয়াৰ পিছত আমাৰ গোলকীয় উষ্ণতা বাঢ়িব কমিব, হুম, বা অসমৰ উষ্ণতা বাঢ়িব, বৰষুণ নহ'ব, সেইটো হ'ল নেকি আমি ক'ব নোৱাৰিলোঁ। হুম, ইয়াৰ পিছতে আহিলে বৰ ইনফেমাছ এটা সময়, এইটো 1994, 95, 97লৈকে গ'ল। এই সময়ত এনেকুৱা ধৰণৰ এটা আনকণ্ট্ৰল সময় গ'ল বনাঞ্চলত, হুম, যে উত্তৰ পাৰৰ ভালেখিনি বনাঞ্চলত বেদখল হ'ল। এক নম্বৰ কথা এইটো। হুম, 2 নম্বৰ, দক্ষিণ পাৰতো হ'ল সেয়া হুম, বেদখল নহ'লেও বনাঞ্চল যথেষ্টখিনি নাইকিয়া হ'ল। ইয়াৰ কথাটো হৈছে কি, মেইনলি ছ'চিঅ' ইকনমিক আৰু ছ'চিঅ' পলিটিকেল কাৰণৰ কাৰণে হ'ল, মেইনলি এইটো কাৰণে। আমি সকলো কথা ইয়াত দুনাই নকওঁ, হুম, কিন্তু ছ'চিঅ' পলিটিকেল আৰু ছ'চিঅ' ইকনমিক কাৰণৰ কাৰণে হ'ল। 1995 চনত যেতিয়া আমাৰ ছুপ্ৰিম কোৰ্টে হুম, গদা বৰ্মন কেছটোত বন্ধ কৰি দিয়ে কাঠ কটা আৰু কাঠৰ নিষ্কাশন বন্ধ কৰি দিয়ে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা, হুম, তাৰ আগলৈকে শ্ৰীৰামপুৰত 300 গাড়ী পাৰ হৈ যায় এইকেইটাৰে। হুম, কিমান কাঠ তেনেকৈ পাৰ হৈ গৈছিল বাৰু ক'ব নোৱাৰোঁ। গতিকে সেইফালৰ পৰা ভাবি চোৱা দেখা যায় হুম। যে স্বাধীনোত্তৰ কাষৰ পিছতো কিমান কাঠ ওলাই গ'ল। গতিকে এইবোৰে জানো আমাক হেৰি কৰা নাই, আমাৰ অসমৰ বৰষুণ কমাই দিয়া নাই জানো? গতিকে পৰিৱেশৰ ওপৰত প্ৰভাৱ নিশ্চিতভাৱে পেলাইছে। হয়। আপোনাৰ দুটামান ব্যক্তিগত বিষয়লৈ আহিছোঁ। প্ৰথম, বন বিষয়া হোৱাৰ মনটো আপোনাৰ কেনেদৰে আহিছিল? বৰ বিশেষ হোৱা মনটো মোৰ, কি ক'ম, আহ, নলে গলে লগা এটা ফিলিং হুম, হাবিৰ সৈতে। সেইটো কাৰণে বনত চাকৰি কৰা মন নাছিলে, বনত থকাৰহে মন আছিলে। হুম, যেতিয়া অসম আন্দোলন চলে হুম, কোবাল গতিৰে, হুম, সেইটো সময়ত মই ইণ্ডিয়ান স্কুল অফ মাইন্সৰ পৰা উভতি আহিছিলোঁ। হুম, এই মোৰ পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং ষ্ট্ৰীমটো আছিলে, কিন্তু কমপ্লিট কৰা নহ'ল, মই ড্ৰপ আউট হৈ উভতি আহিলোঁ। দেখিলোঁ যে বাচিব লাগিল, মই কটনত আকৌ নাম লগাই লৈ হুম, ভাবিলোঁ সোনকালে ওলাই যাব লাগিব, নহ'লে ক'লৈ নিদিয়ে ঠিকনা নাই সময়। হুম, ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ পৰীক্ষাটো 1983 হ'ল। হুম, এতিয়া ডেকা ল'ৰা, হুম, গ্ৰেজুৱেট, পৰীক্ষা দিলোঁ গোপাল বৰুৱা হাইস্কুলত। হুম, 84 ৰিজাল্ট দিলে, গ'লোঁ। দেখিলোঁ কি ডেৰাডুনত জইন কৰি পেলাই, মই দেখোন বন বিষয়া হ'লোহি, যদিও প্ৰবেশনৰ বা শিক্ষানবিছ। হুম, আৰু ভাল লাগিল এটা কাৰণত, যে মই অসমীয়া মাধ্যমত পঢ়া ল'ৰা আছিলোঁ। হুম। মোৰ কোনো কচিং নাছিলে। পঢ়িছিলে ক'ত আপুনি? মই অসমীয়া মাধ্যমত পঢ়িছিলোঁ স্কুলৰ লেভেলত। হুম, পি আৰ গভ, পৃথ্বীৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, হুম, সেইটো গোৱালপাৰাত। হুম, পিছলৈ কটনত মোৰ পি ইউ পৰীক্ষা পাৰ হ'ল, হুম, বি এছ চি পৰীক্ষা পাৰ হ'ল। এটা কথা ভাল লাগিছিলে মোৰ, হুম, পাৰ্চনেলিটি পৰীক্ষাত 200ৰ ভিতৰত 140 নম্বৰ পাইছিলোঁ, হুম, 70%। হুম, এইটোৱে মোক লৈ গৈছিলে সেই দিশে। গতিকে ভাবিছিলোঁ যে হয়তো আমাৰ অসমৰ ল'ৰাৰ দিগন্ত বহু দূৰ আছে হুম, যাবলৈ। আৰু অসমলৈকে ঘূৰি আহিছিলোঁ, চিনাকি অসমত ঘূৰি আহিছিলোঁ। আহ, আৰু ৱাইল্ড লাইফৰ কাৰণেই আহিছিলোঁ, হুম, বা বন্যপ্ৰাণীৰ বিষয়ে ছাৰ্ভিচ দিম বুলি ওলাই আহিছিলোঁ। হুম। আৰু অন্য কথা ভবা নাছিলোঁ। তেনেদৰে মোৰ কাৰ্যক্ৰমণিকা ৰূপ ল'লে হস্পিটেলত আহি পেলাই। হুম। এই তেনেদৰে আৰম্ভণিটো ঘটিল। তাৰপিছত ডেৰাডুনত প্ৰথম দেৰাদুনত শিক্ষানবিছি, হুম, তেতিয়া আমাৰ একাডেমি নাছিলে, হুম, তেতিয়া আছিলে ইণ্ডিয়ান ফৰেষ্ট কলেজ। আমি বোধকৰো শেষৰ বেটছ তাৰে। হুম, 1966ত পুনৰ আৰম্ভ হোৱাৰ পিছত এইখন কলেজ আকৌ বোধকৰো আমি লাষ্ট তাৰে, হুম। তেতিয়া আমি আৰম্ভ হৈ যায়। প্ৰথম ক'ত আপোনাৰ দায়িত্ব
দায়িত্ব নাছিলে তেতিয়া আমি শিক্ষানবিষ্ট অৱস্থাত এক্সটেণ্ট কনজাৰ্ভেটৰ ফৰেষ্ট হ'ব লাগে ACF বা সহকাৰী বন সংৰক্ষক প্ৰথমতে থাকিলোঁ নগাঁৱত তাৰপিছত বঙাইগাঁৱৰ আইভেলী ডিভিজনত উম, তাত থাকোঁতে আকৌ যাবলগীয়া হ'ল ডেৰাডুনত পুনৰবাৰ হেৰি কৰিবলৈ ৱাইল্ড লাইফ মেনেজমেণ্টৰ ডিপ্ল'মা PG ডিপ্ল'মা কৰিবৰ কাৰণে উম। সেয়া কোন চনৰ কথা? সেয়া আপোনাৰ 1989-90 কথা সেয়া উম, 9মহীয়া কোৰ্চ PG ডিপ্ল'মা এটা কৰা 9 মাহত বৰ কষ্টকৰ কাম ৱাইল্ড লাইফ ইনষ্টিটিউটত হৈছিলে কামটো উম, প্ৰশিক্ষণ হৈছিল তাতেই উম, নগাঁও বঙাইগাঁও। নগাঁও বঙাইগাঁও উম, যে বঙাইগাঁৱত কিমান বছৰ আছিলে? বঙাইগাঁৱত বেছি বছৰ নাই মই খুব বেছি এবছৰো খাটিব নাপালোঁ তাতে উম, তাৰ পৰা প্ৰমোশ্যন হ'ল হৈ পেলাই মই আহিলোঁ হেডকোৱাৰ্টাৰলৈ নগাঁৱত নগাঁৱত প্ৰায় 2 বছৰ নগাঁৱত 2 বছৰ। গতিকে আৰু বঙাইগাঁৱত থকাৰ সময়ত এ, তাৰ পৰৱৰ্তী সময়ত আপুনি এটা কথা উল্লেখ কৰিলে ইতিমধ্যে যে মানাহত আপুনি আছিলে। মানাহত আছিলোঁ মানাহৰ অতি কৰুণতম আৰু বেয়া সময়ত আছিলোঁ দুবাৰ উম, প্ৰথমবাৰ আছিলোঁ 1990 চনৰ পৰা 95 আৰু যেতিয়া ঘূৰতৰ বিপদৰ সময়ত দিয়া মানাহৰ তেতিয়া আছিলোঁ আমাৰ ওপৰত আমাৰ কনজাৰ্ভেটৰ আছিলে স্বৰ্গীয় পৰমানন্দ লাহন ছাৰ উম। আৰু মোৰ সহকাৰী সংৰক্ষক আছিলে অৰিন্দ্ৰ স্বৰ্গীয়াৰী এই আম্বানীৰ চিৰিয়াখানালৈ যে অসমৰ জীৱ জন্তু লৈ যায়, ৰাইজে প্ৰতিক্ৰিয়া দিয়ে এগৰাকী বন বিষয়া হিচাপে, মোৰ এগৰাকী আৰভিছ প্ৰতিক্ৰিয়া বিষয়া একো হিচাপে। নাই কাৰণ এইটো এটা সময়ৰ গতি উম, মই ভাবোঁ ইয়াৰ পৰা আমি কোনো ধৰণৰ মন্তব্য দিয়াটো বিৰত থকাটো আছে উচিত উম। সময়ৰ আহ্বান। সময়ৰ এইটো এটা ফাংচন এটা উম, ঠিক আছে। গতিকে এই হাবিত যদি আপুনি এইটো কথা ক'লে যে যিসকলে প্ৰতিটো মুহূৰ্ততে বন্যপ্ৰাণীৰ সুৰক্ষাৰ দায়িত্বত যিসকল থাকে, সেইসকলে কেনেকুৱা এটা সময় পাৰ কৰে? আম- সময়বোৰ সলনি হ'ল তাতো সময় সলনি হৈছে মই এটা আপুনি সময় থকাৰ দিনত কেনেকুৱা আছিলে তেওঁলোকৰ? হয় মই আপোনাক কওঁ মই এটা সময় দেখিছিলোঁ নগাঁৱত দেখিছিলোঁ লাওখোৱা পবিতৰা দেখিছিলোঁ উম, এছিয়াপ হৈ থাকোঁতে উম, লাওখোৱাখনত গড়ৰ সংহাৰ হৈ গৈছে 1983 তেতিয়া গড় নাছিলে উম, পবিতৰাত গড় আছিলে পবিতৰাখন আছিলে ৰিজাৰ্ভ ফৰেষ্ট উম, অকণমানি ঠাই 14 স্কোৱাৰ কিলোমিটাৰ এৰিয়া উম, প্ৰায় 17টা কেম্প গতিকে এইবোৰ এৰিয়াত অঞ্চলবিলাকত ৰাতি আমি হাতীৰে পৰিক্ৰমা কৰিব লগা হৈছিলে উম, কেম্প টু কেম্প উম, আৰু যিসকল কেম্পত থাকে তেওঁলোকৰ মানুহবিলাকে হয়তো সপ্তাহটোৰ মূৰত ওচৰৰ এখন বজাৰ আছে উম, বজাৰৰ পৰা তেওঁলোকে কাণ মাৰি লৈহে তেওঁলোকে নিজৰ ৰেচনটো বুকি লৈ আনে উম, কোনো ধৰণৰ উপায় নাই যে তেওঁলোকে গাড়ীৰে যাব বা হাতীৰে যাব উম, গতিকে কঠিন জীৱন নিয়াবলগীয়া হৈছিল আমাৰ ষ্টাফসকলে উম। ফ্ৰণ্টলাইনাৰসকলে তাৰপিছত মানুহৰখিনি একে অৱস্থা উম, কিছুমান ঠাইত পানী পাবলৈ নাই উম, পানী হয়তো তেওঁলোকে ইম্পাউণ্ড কৰি পেলাই এটা পানী চেকি খাবলগীয়া হয় কোনোবা এৰিয়াত উম, কোনোবা ঠাইত হয়তো নদীৰ পানী খাবলগীয়া হয় উম, নদীৰ পানী দেখাত খোলা হ'ব পাৰে কিন্তু পিয়ৰ আছিলে সেইবোৰ পানী তাৰপিছত দমকলৰ পানীও খাইছিলে তেতিয়া দমকলটো আজিকালি নাইকিয়া হৈ দেখাত উম, আৰু কমেও 8, 9, 10 কিলোমিটাৰ দূৰত্ব নিজৰ কেম্পলৈ নিজৰ ৰাচন দাঙি লৈ গৈছিলে নিজৰ কান্ধৰ উঠাই পেলাই এই বন্যপ্ৰাণী সুৰক্ষাৰ বাবে যিসমূহ বনৰক্ষীসকলৰ হাতত যিসমূহ অস্ত্ৰ দিয়ে, হয় হয় সেই অস্ত্ৰক লৈ প্ৰায়ে অভিযোগ থাকে তেনেধৰণৰ অভিযোগ যে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত যেনেদৰে চোৰাং চিকাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সষ্টম কৰি তোলা সময় হয়। সলনি হৈছে এতিয়া কথাটো এনেকুৱা হৈছে কিছু অঞ্চলত উম, আজি কিছু বছৰ আগতে আমাৰ বন বিভাগৰ উদ্যোগতে ঘাটক বুলি এবিধ স্বয়ংক্ৰিয়
স্বয়ংক্ৰিয়ভাৱে এবিধ অস্ত্ৰ শস্ত্ৰ অনা হৈছিলে। উম, এই অস্ত্ৰ শস্ত্ৰবোৰ কাজিৰঙাত দিয়া হ'ল, উম, মানাহত দিয়া হোৱা নাই। আৰু এটা কথা আছে কি জানা নাই, আম, যিবোৰ আমাৰ দিয়া হৈছিলে প্ৰচলিত বল্ট একশ্যন ৰাইফল, উম, সেইবোৰ এতিয়াও ভালেই আছে। বল্ট একশ্যন চলাব জানিলে ইয়াৰ এইটো ৰেট অফ ফায়াৰ খুবেই ভাল হয়। মানুহে অকল চলাব নজনাৰ অজুহাততে ইয়াক তেনে বুলি কোৱা হয়। উম, হয়, যদি মুখামুখি পৰে বল্ট একশ্যন ভাৰ্চেছ AK-47, উম, টো অসমান বা এটা অসমান যুদ্ধ এটা হ'ব, এচিমেট্ৰিক ৱাৰ এটা হ'ব। উম, কিন্তু যদি AK-47 চালকজন যদি 100 মিটাৰত থাকে উম, বা 80 মিটাৰত থাকে, আমাৰ ৰাইফলৰ এডভান্টেজটো ভাল। আমাৰ ইয়াতে টেকটিকেল ফাইটিঙৰ কথা আহে। উম, কোনটো অস্ত্ৰ এডভান্টেজ, কোনটো ভাল, কাৰ ভাল। উম, AK-47 ক'ত বেয়া, আমাৰ ক'ত ভাল। উম, AK-47 কাৰণে যে আমাক AK-47 লাগিব তাৰ কথা নাই। উম, ক'ৰবাত কাৰোবাৰ এডভান্টেজ আছে, কাৰোবাৰ ডিছএডভান্টেজ আছে। উম, সেইটো মই ভাবোঁ সকলো যিবিলাক ৱাইল্ড লাইফৰ ৰাইন' বিয়াৰিং এৰিয়া আছে, উম, সেইবিলাকত ট্ৰেইনিংটো লোৱাটো ভাল, টেকটিকেল ট্ৰেইনিংটো লোৱাটো ভাল। ফায়াৰিং কৰিব সকলোৱে জানে, উম। কিন্তু মুখামুখি হৈ গুলীয়াগুলি কৰা ডাঙৰ কাম এটা। এহ, বনৰক্ষীসকলৰ কাহিনীবোৰ মানে বা আমি এটা কথা দেখিবলৈ পাওঁ যে চিনেমাত দেখিবলৈ পাওঁ বিশেষভাৱে উপন্যাসৰ পাতত আমি পঢ়িবলৈ পাওঁ বহু কাহিনী সঁচাকৈ কাহিনীবোৰ তেনেদৰে শিহৰণকাৰীয়ে নে? হিয়ৰকাৰী কেতিয়া ক'ব, যদি মানুহজন অতিপাত যদি ৰোমাঞ্চকাৰী অভিজ্ঞতা বুলি ভাবে বা ফিলিংছটো আছে, তেওঁ ভাবিব যে এইটো ডাঙৰ ঘটনা ঘটি গ'ল। চোৰাং চিকাৰীৰ বিৰুদ্ধে যিটো অভিযান হয়, হয়, সেই অভিযানটো আপোনালোকেও চলাইছে? আমি চলাইছিলোঁ, হয়, কিছু দূৰ চলাইছোঁ। কেনেকুৱা নকওঁ হৈছিল? যে কেনেদৰে? সেইবোৰ মুহূৰ্ত 2-3 মিনিটৰ কাৰণে থাকিব, উম, তাৰপিছত আৰু নাথাকে। সেই 2-3 মুহূৰ্ত আপুনি কেনেকৈ কণ্ডাক্ট কৰিব মানুহখিনি লৈ পেলাই, এনেকুৱা বেকায়দাত পৰি যায় কেতিয়াবা আমাৰ মানুহ। এবাৰ এনেকুৱা হৈছে, হাতী পিঠি উঠি যাওঁতেই আমি পাইছিলোঁ, ৰাইন' পইচাৰ সন্মুখত পাইছিলোঁ। উম, কিন্তু হৈছে কি, সেই মুহূৰ্তত আমাৰ মাউথকেইজন বৰ চালাক আছিল বুলি ক'ব লাগিব। লগে লগে তেনেকৈ হাতীকেইটাক আমাৰ গাৰ পৰা পিছলৈ নামি যাব দিছিলে। উম, নিজৰ লাইফটো এৰি পেলাই আমাক কৈছে, বাবু তই জাষ্ট শ্লাইড কৰি গুচি যোৱা, পিছলি ওলাই যা। তেতিয়া সেই মুহূৰ্তটোৱে আমাক সুবিধা দিছিলে উভতাই ফায়াৰিং কৰিবৰ কাৰণে। আহ, এই 1-2 মুহূৰ্ত কেনেকৈ ল'ব লাগে, সেইটো টিম হিচাপে কাম নকৰি লাভ নাই। উম, ইয়াত কোনো হিৰ'ইক্স নাই, ইয়াত কোনো হিৰ' নাই, হিৰ'ইন নাই। এটা মুহূৰ্ত কেইটামান য'ত মানে আপোনাৰ হাতীৰ ঘামৰ গোন্ধ, মানুহৰ ঘামৰ গোন্ধ, টেঙা টেঙা বাৰুদৰ গোন্ধ নিশাও অৰণ্যত কটাবলগীয়া এটা পৰিস্থিতি হৈছে। হৈছে। হাঁহি উঠা কথা হৈছে ইয়াতে। এবাৰ এটা টাপুত, বানা নদীৰ টাপুত ৰাতি বতাহ আগছাৰ ৰাতি কটাইছিলোঁ। উম, যদিও IFS অফিচাৰ হয়তো হ'ব পাৰোঁ, উম, আমাৰ এটা ৰুল আছিলে, ন' ৰেংকছ ন' ফাইল। উম, কোনো আমাৰ ৰেংক নাই, ফাইল নাই ফিল্ডত, উম, চব সমান। উম, চবৰে কাম নিজা নিজা আছে। উম, সন্ধিয়া হ'লত আমি ইকৰা আৰু মৰা কহুৱা গছৰ এই ঘাঁহৰ ঘাঁহ কাটি আনি পেলাই সেইটাকে যোৰা দি পেলাই আগচা বনাইছিলোঁ। উম, যিফালে বতাহ আহে তাৰ বিৰুদ্ধে আগচা দি পেলাই বনাইছিলোঁ। উম, তাৰ তলতে থাকি গ'লোঁ গোটেই ৰাতি। ৰাতিপুৱা দেখিলোঁ কি, মানুহখিনি ৰাতি শোৱা নাই। মোক ক'লে, ছাৰ উঠচোন উঠ, উম, তোমাৰ নাকৰ হতৰানিতে, মানে এইটো বৰপেটীয়া শব্দ, আপোনাৰ নাকৰ হতৰানিতে বাঘ আহি গেল। উম, গোটেইখন আমাৰ আগছাৰ চাৰিওফালে কেৱল বাঘৰ খোজৰ দাগ। উম, এটা বাঘেই নহয়, বাঘ আৰু বাঘিনী হাল। উম। এনেকুৱা ধৰণৰ দিন গৈছে, নোযোৱা নহয়। সেইটো চামৱেৰ 94, মুখামুখি 1994। হৈছেনে কেতিয়াবা?
হা? মুখামুখি মুখামুখি কেইবাবাৰো হৈছোঁ। উম, কিন্তু কেনেদৰে একো নকৰে। আহ, একো নকৰে। আপুনি যদি ফ্লাইট ডিষ্টেঞ্চটো দিয়ে নহয়, আপুনি যদি আগুৱাই নাযায়, তাক ভয় নোখুৱায়, আক্ৰমণ নকৰে, একো নকৰে, আঁতৰি যাবগৈ বাঘ বাঘ। উম, কথা এটাও আছে, বাঘত থৰ, হাতীত লৰ, ভালুকত লৰ, হাতীত বাগি, বাঘত লৰ, বাঘত থৰ, ভালুকত লৰ, উম, হাতীত বাগি বুলি কথা এটা আছে। বাঘ দেখিলে আপুনি থৰ হৈ ৰওক, যাবলৈ দিয়ক। ভালুক হ'লে লৰ মাৰক। আৰু হাতী যদি হয়, হঠাতে দৌৰি দৌৰি বাওঁহাতে ঘূৰি দিয়ক। এইটো আমাৰ যিটো কয় ট্ৰেডিশ্যনেল উইজডম বুলি যিটো কয়, সাবিত দিয়া জ্ঞান, সেইটোৱে উম, কয় আৰু। কংগ্ৰেছৰ দিনত আৰু বিজেপিৰ দিনত মই এইবাবেই সুধিবলগীয়া হৈছে 2014 চনৰ আগলৈকে উম। গড় হত্যাৰ যিটো প্ৰকোপ আছিল কিমান এটা ভয়াৱহ ৰূপত আছিল আমি দেখিছিলোঁ। এতিয়া বিজেপিৰ নিৰ্বাচনী শ্লোগানেই হৈছে যে এই যদি কেতিয়াবা ৰকিবুল হুছেইনৰ দৰে ব্যক্তিক যদি বিজেপিত ল'বলৈ হয় তেনেহ'লে কাজিৰঙাৰ গড়ক মই সুধিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। এনেকুৱা এটা পৰিস্থিতি আহিছে। গতিকে আপোনাক মই ক'ব নালাগে তেতিয়া আৰু এতিয়াৰ পৰিস্থিতিটোৰ কথা। এইটো আচলতে হৈছিল কিয়? উভতি যাব লাগিব বহুত বছৰ আগলৈকে। এয়া 2012 চন পাবগৈ লাগিব। উম, এতিয়া 2025 চন। উম, চববোৰ কথা মোৰ মনতো নাই। এটা কথা ঠিক যে আৰম্ভ হৈছিল, বাৰিষাৰ সময়ত আৰম্ভ হৈছিলে উম, কামবিলাক। বাৰিষা সময় আৰম্ভ হওঁতে তেওঁলোকে ভালেখিনি গড় উটি আহি পেলাই তেওঁলোকে নিজা নিজে বাট লৈছিলে এই আমাৰ কাৰ্বি আংলঙৰ পিনে। এই চব বাট লওঁতেই ঘটনাবোৰ হৈছিলে। ৰাস্তাৰ ইপাৰ সিপাৰে, যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে, ইপাৰে সিপাৰে হৈছিলে। CBI নামিছিলেহি। উম, CBI একো উত্তৰ উলিয়াব নোৱাৰিলে। উলিয়াব নোৱাৰিলে। গতিকে মই কি ক'ম ইয়াতে? এইটো সম্ভৱেই নহয়, কি হৈছিলে CBI উলিয়াব নোৱাৰা কথাটো। বহুতো সোধাসুধিও কৰিলে। পিছত মই দেখিলোঁ যে ইয়াত মানে কিছুমান ঘটনা ঘটি আছে। উম, জিঅ'গ্ৰাফি ৱাজ দ্য মেইন কালপ্ৰিট। উত্তৰে আছে ব্ৰহ্মপুত্ৰখন, দক্ষিণে আছে পাহাৰখন। উম, পাহাৰখনৰ পৰা যদি কিবা নামি আহে উম, তেতিয়াহ'লে বেলেগ কথা। আৰু আহিছে দেখি চোৱা গৈছিলে, পিছত এইটো সঁচা প্ৰমাণিত হ'ল যে ভালেখিনি পাহাৰৰ সিপাৰৰ বা পাহাৰত উঠি থকা দুৰ্বৃত্ত ধৰা পৰিলে। আৰু তাৰ আলম টানি টানি, উম, তাৰ চিন টানি টানি বহুত দূৰলৈ নিব পৰা গৈছিলে। উম, আৰু এইটোৱেই আমাৰ ফাৰ্ষ্ট হেৰি আছিলে, এইটো বেচলাইন আছিলে, উম, যাৰ কাৰণে আজিকালি আৰু ভালদৰে হয়তো ইণ্টাৰ ডিপাৰ্টমেণ্টেল কোঅপাৰেশ্যনৰ কাৰণে বা কোনো ধৰণৰ এক চোকা নজৰৰ কাৰণে উম। বিশেষ হোৱা দেখা নাযায় বৰ্তমান। এতিয়া এই আমি অসমত বন্যপ্ৰাণীৰ ক্ষেত্ৰত এতিয়ালৈকে আপুনি ক'লে যে বাঘৰ প্ৰেক্ষাপটটো আপুনি দাঙি ধৰিলে। বহু বন্যপ্ৰাণী এনেকুৱা এটা পৰিস্থিতি হয় বানপানী হোৱাৰ সময়ত। আমি বহুখিনি দেখিছোঁ। আমি বন্যপ্ৰাণীৰ বাকী কথাখিনিও পাতি আছোঁ আৰু বানপানীৰ সময়ত হোৱা পৰিস্থিতিৰ কথাও আমি পাতিছোঁ। বানপানীৰ সময়ত যিটো এটা অৱস্থাৰ সৃষ্টি হয়, এই ক্ষেত্ৰত আপুনি কি কৰিব লাগে বুলি ভাবে? বানপানী ক'ৰ, বানাহৰ নে নে কাজিৰঙাৰ বানপানী আমি কাজিৰঙা দেখিছোঁ। বানপানী? মই কৈছোঁ, কাজিৰঙা বানপানী সতকাই নহা হ'ল এতিয়া। উম, আগৰ বৰ বানপানী নাই। উম, আগতে বানপানী কেইবা ৱেভতো আহে উম, আৰু বৰ ওখলৈকে গৈছিলে, বহু ওপৰলৈ গৈছিলে। তেতিয়া আঠাউনি পানী যেতিয়া হয়, উম, কাৰ্বি আংলঙলৈ যাবই লাগিব গোটেইখিনি ৰাস্তা পাৰ হৈ পেলাই। উম, আৰু সেইটো গৈ কিমান ওপৰলৈ পায়গৈ কাৰো ধাৰণা নাছিলে। হাইলেণ্ড নিৰ্মাণে প্ৰভাৱ পেলাইছে নে কিবা? হাইলেণ্ডটোৱে কিছুটো ৰাখি দিয়ে, সেইটো নহয় যে কাম নিদিয়া নহয়, সেইটোৱে উম, কিছু উম, ৰাখি দিয়ে। উম, আৰু এটা কথা কি যে কাৰ্বি আংলঙৰ এইটো ওখ জেগা পায়গৈ নহয়, সম্পূৰ্ণ ওপৰত উঠি নাযায়, উম, তাৰ কিছুতো ছেফ এৰিয়া থাকে, বৰ্তি থাকেগৈ। বিশেষকৈ এটা এৰিয়া আছে আপোনাৰ, উম,
এইটো হৈছে হালধিবাৰী কৰিডৰ বুলি কয়। গম পাইছোঁ। হালধিবাৰী কৰিডৰৰ পৰা আৰম্ভ কৰি একেবাৰে দোলামাৰলৈকে ৰিজ যিটো আছে, সেইটো ৰিজতেই জন্তুবোৰে আশ্ৰয় লয়। উম। সেই স্থানীয় অঞ্চলসমূহৰ লোকসকলৰ ভূমিকা অনন্য, গুৰুত্বপূৰ্ণ। তেনেই আৰু এইটো যদি ছ'চাইটি নহয়, ৱাইল্ড লাইফ মেনেজমেণ্ট বা ৱাইল্ড লাইফ প্ৰটেকশ্যন ইম্পচিবল। আপুনি চাকৰি কৰাৰ সময়ত স্থানীয় লোকৰ পৰা সহায় সহযোগ কেনেদৰে পাইছিল? মই পাইছিলোঁ, মানাহত পাইছিলোঁ। মানাহত সেইকাৰণে যদিও বেয়া অৱস্থাত আছিলে 1995 পৰা 2000 চনৰ ভিতৰত, মানাহখন আকৌ উভতাব পাৰিছিলোঁ। ইয়াৰ কথাটো মূলতে আছিলে কি, যে যদি আমি এটা মন কৰিছিলোঁ সদায়, উম, যে যিসকল চিকাৰী ধৰা পৰে তেওঁলোকে সদায় আমাক কৈছিল এইখন আমাৰ অৰণ্য নহয়, এইটো আমাৰ হেৰি নহয়, গড় নহয়, হাতী নহয়, উম, আমি কেলৈ নামাৰিম বা আমি কেলৈ এইবোৰ নেবেচিম, আমি হৰিণাক কিয় আমি নাখাম। তেতিয়া এটা সময় আহিলে উম, মইতো মন কৰিলোঁ যে বন্দুকেৰে চম্ভালিব নোৱাৰি, কাৰোবাক চম্ভালিব নোৱাৰি। উম, বন্দুকতো ইমান আছে সংখ্যাত, যিটো সংখ্যা হয়তো মোৰ হাতীতকৈ বেছি আছে। উম, সেইকাৰণে মই বুদ্ধি এটা কৰিলোঁ যে এটা সন্ধি এখন পাতিলোঁ, উম, যিসকল মুৰব্বী আছে। উম, সন্ধিটো এনেকুৱা হ'ল যে তেওঁলোকেও আমাক সহায় কৰিব আৰু আমিও সহায় কৰিম। উম, বুজাবুজিটো আছে নেকি, মানাহখন যিহেতুকে এতিয়া বড়োলেণ্ডত পৰিস্থিতি বড়োলেণ্ডলৈ আহি গ'ল উম, 2002 চনৰ কথা। উম, বড়োলেণ্ড হোৱাগৈ নাই, আমি জানো যে হ'বলৈ গৈ আছে। যে তেওঁলোকে বিচাৰিছে মানাহখন ঘূৰি আহিব লাগে, উম, ময়ো বিচাৰিছোঁ মানাহখন ঘূৰি আহিব লাগে। তাতে আমাৰ এগ্ৰিমেণ্টখন হ'ল যে একেলগে কি কৰিব পাৰি। তেতিয়া আমি এটা অৰ্গেনাইজেশ্যন পাতিলোঁ। উম, প্ৰথমতে নাম আছিল তাৰ ইষ্টাৰ্ণ মানাছ বাৰ্ড ৱাচিং ছ'চাইটি, উম, বাৰ্ড ৱাচিং ক্লাব হ'ল। পিছতে মানাছ পাউজিং এণ্ড ইক' টুৰিজিম ছ'চাইটি বুলি জনাজাত হ'ল। উম, সেইটো এটা হ'ল। এইটো জন্ম হ'ল ফৰ্মেলি 2003 চনৰ বোধকৰো 11 নে 13 তাৰিখ ডিচেম্বৰ আপুনি চন। দায়িত্ব লৈ আছিলে তেতিয়া? তেতিয়া মই নিজে ফুল দায়িত্বত আছিলোঁ। উম, তেতিয়া মই ফিল্ড ডাইৰেক্টৰ কোকৰাঝাৰৰ পৰা আহিছোঁ কনজাৰ্ভেটৰ হৈ পেলাই। তেওঁলোকে যেতিয়া এইটো আমাৰ দায়িত্ব দিয়া গ'ল যে আমি ঘূৰাই আনিবলৈ কি কৰিব লগা হ'ব, তেওঁলোকে মানুহে চিন্তা চৰ্চা কৰিলে উম, আৰু এইটো ভাবিলে যে কি কৰিলে ভাল হ'ব। ইউনিক বুদ্ধি এটা উলিয়ালে উম, যে ভাই, যিকেইজন পচাৰ আছিলে, এক্স পচাৰ আছিলে, উম, মাতি আনি ক'লে তোমালোকে আত্মসমৰ্পণ কৰা উম, আৰু আমাৰ লগত যোগদান দিয়া, আমি কি কৰিব পাৰি চাওঁ। হয়ো হয়, উম, নিজৰ পুৰণা বন্দুক লৈ পেলাই ওলাই আহিলে চিকাৰীকেইজন। উম, এটা সময়লৈকে প্ৰায় 65মান পালেগৈ। উম, এইসকলক এতিয়া ৰাখোঁতে আমাৰ হাৰমাল হৈ গ'লগৈ। উম, চাৰেণ্ডাৰ কৰিছে, আমি অথৰিটি নহয় চাৰেণ্ডাৰ ল'বলৈ। উম, অৱশ্যে চাৰেণ্ডাৰ পিছত কৰিলে DCSP বাক্সাৰ ওচৰতে চাৰেণ্ডাৰ কৰিলে পিছলৈ। এনেকৈ খুৱাব কোনে? সেইকাৰণে মই এনেকৈ ভাবি কৰি থাকোঁতে ইনচাৰ্জে মোক সুধিলে, ছাৰ কি কৰোঁ এতিয়া? মই ক'লো আমাৰ লগতে পেট্ৰলিং কৰিবলৈ দিয়া, তেতিয়াহ'লে আমি কিবা এটা দিব পাৰিম তেওঁলোকক। যেতিয়া আমাৰ লগতে পেট্ৰলিং কৰা আৰম্ভ কৰিলে চিকাৰীকেইজনে, উম, চিকাৰ আৰু থাকিব নেকি? যিসকলে আমাতকৈ বেছি ধৰে পাতে পাতে ডালে ডালে জানে মানাহখন, তেওঁলোকে যেতিয়া আমাৰ লগত পেট্ৰলিং কৰিব ল'লে, উম। পচিং গ্ৰাফ এমাহতে ডাউন হৈ গ'ল, নজ ডাইভ মাৰিলে। সেইটো সুবিধা মই পাইছিলোঁ ৰাইজৰ পৰা। গতিকে মানসৰ ৰাইজে সেইখিনি আপোনাক দিছিল। সেইখিনি দিলে। প্ৰথমতে কোকিলাবাৰীৰ ৰাইজে, পিছত মাজৰ ৰাইজখিনিয়ে, পিছত পশ্চিমৰ ৰাইজখিনিয়েও দিলে। এটা কথা মোৰ মনত পৰে, উম, ৰাইনো প্ৰায় কমি গৈছিলে 94তে, 95তে আৰু 1999ত নাই বুলিয়ে কৈছিলে। যেতিয়া আমি দেখিলোঁ ৰাইনো তেতিয়া আছে, তেতিয়া এখন মেল হৈছিলে ASRSG, এছিয়ান ৰাইনোচেৰাছ স্পেচিয়েলিষ্ট গ্ৰুপৰ উম, মিটিং হৈছিলে কাজিৰঙাত। উম, যে এজনে ক'লে, ৰাভা আপোনালোকক গড় লাগিব নেকি, ৰাখিব পাৰিবনে? বোলে পাৰিম, মই কিয় নোৱাৰিম। সেইটোৱেই ফল ধৰিলে
ইণ্ডিয়ান নাইট ভিজন 2020 হিচাপে হয় কেপ্টিভৰ পৰা ৱাইডলৈ মানাহলৈ উম, মাইনাবিলাক গৰ্জনী আহিলে উম, WTIৰ সৌজন্যত যেতিয়া তাৰ EM যিজন আছিলে তেওঁ কৈছিলে যে আমি ৱেলকাম জনাইছোঁ নাম দিছোঁ মাইনাও মানে লখিমী উম, আমাৰেই গড় হয় যেতিয়া কৈ তহঁতৰ গড় আছে তেতিয়া আমাৰ গড় হ'লগৈ আমাৰ হাবি হ'লগৈ মানে জংনি মানাছ মানে আমাৰ উম। মানাছ হ'লগৈ তেতিয়া আৰু ইট ইজ এ ছাকচেছ সেইটোৱে কথা আমি বহুখিনি কথা পাতিলোঁ আৰু হয় এইটোৱে বিচাৰিম যে আগন্তুক সময়ত আমি আকৌ কেতিয়াবা লগ পাম, লগ আকৌ পাম কেতিয়াবা নিশ্চয় কথা পাতিম। হয় আৰু আপোনাৰ যিবোৰ অভিজ্ঞতা আৰু আপোনাৰ যিখিনি এ, সমাজৰ প্ৰতি থকা দায়বদ্ধতা আৰু পৰিৱেশৰ ক্ষেত্ৰখনত, বন্যপ্ৰাণীৰ ক্ষেত্ৰখনত আপুনি বহুখিনি কৰিলে আৰু মানাহৰ ৰাইজৰ যিখিনি মৰম আপুনি পাইছোঁ বুলিও ক'লে, ৰাইজ যেনেদৰে চিকাৰীক লগত লৈ আপুনি পেট্ৰলিঙত গ'ল বা তেতিয়াৰ পৰাই চিকাৰ বন্ধ হোৱাৰ যিটো এটা প্ৰৱণতা আহিলে প্ৰৱণতা আহিলে, অঁ সেইবোৰে নিশ্চিতভাৱে সমাজখনৰ বাবে এটা এটা বাৰ্তা দিলে। বাৰ্তা এটা আছে আৰু এটা মডেলো হয় এটা গতিকে আৰু আহিবলগীয়া সময়খিনিত যিসকলে এতিয়া দায়িত্বত আছে, সেইসকলৰ লগতো আপুনি যোগাযোগত আছে। আছোঁ কিছু দূৰ কিছু কিছু যোনটো এটা ডিষ্টেঞ্চ আহি গৈছে সময়ৰ কাৰণে উম, তথাপিও দুই একৰ লগত আছে। দুই একৰ লগত এতিয়া আছোঁ ঠিক আছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আকৌ আমি বহুত ধন্যবাদ আপোনালৈ হয়, কেতিয়াবা আকৌ লগ পাম। নিশ্চয় নিশ্চয় লগ পাম